হেল্ল' এভৰিৱান, আশা কৰোঁ সকলোৱে ভালে আছে। আৰু এইফালে চাওকচোন, আমি আজি কি খাম। আমি আজি বনাম হাঁহ। চ' এতিয়া হাঁহৰ পাখিবোৰ ভালকৈ আঁতৰাই এতিয়া অকণমান জুইত পুৰি লৈছোঁ। আৰু এইফালে মাংস কাটি ৰেডি হ'ল। আৰু হাঁহ বুলি ক'লেতো কোমোৰা লাগিবই, চ' এইফালে কোমোৰাও কাটি ৰেডি কৰিলোঁ। আৰু এতিয়া প্ৰথমতে আলুখিনি অকণমান ফ্ৰাই কৰি ল'ম। আৰু ইয়াতে দি দিলোঁ এতিয়া তেজপাত আৰু মিহিকৈ কুটি লোৱা পিঁয়াজ। আৰু এতিয়া মাংসখিনি দি দিলোঁ। আপোনালোকে হাঁহৰ মাংস খাই কোনে কোনে ভাল পায় জনাবচোন। আৰু লগতে ইয়াতে দি দিলোঁ অকণমান নহৰু বটা। আৰু এইখিনি নহৰু বটাখিনি দি আৰু অকণমান ভালকৈ ফ্ৰাই কৰিম। আৰু এইখিনি ফ্ৰাই হৈ অহাত ইয়াতে এতিয়া দি দিলোঁ নিমখ, হালধি, জিৰা গুড়ি আৰু জলকীয়া গুড়ি। আৰু এইখিনি দি মছলাখিনি দি আকৌ ফ্ৰাই কৰিব লাগিব। আৰু এইফালে দি দিলোঁ এতিয়া আদা বটা। গোটেইখিনি মছলা একেলগে দিয়া নাই, অকণমান ফ্ৰাই কৰি দি আছোঁ। আৰু হাঁহৰ মাংস জুইত বনালেতো আৰু ক'বই নালাগে। আৰু এতিয়া কাটি লোৱা কোমোৰাখিনি দি দিলোঁ। আৰু এইখিনি ফ্ৰাই হৈ অহা তেতিয়া দি দিম পানী দি দিলোঁ। আৰু এইফালে মাংস উতলি আছে। আৰু ফাইনেলি মোৰ মাংস ৰেডি। আৰু এইফালে মাংস ৰেডি। চ' ভিডিঅ'টো যদি ভাল লাগিছে আপোনালোকে লাইক আৰু কমেণ্ট কৰি জনাব দেই। থেংক ইউ।